আসলতে আপোনালোকে জানে যোৱা 17 তাৰিখ মহামান্য উচ্চ ন্যায়ালয়ে পঞ্চায়ত ডিলিমিটেশ্যন কেছৰ ক্ষেত্ৰত এটা অৰ্ডাৰ দিছিলে যে অহা 9 তাৰিখলৈকে আসাম গভৰ্ণমেণ্টে ইলেকশ্যন ডিক্লেয়াৰ কৰিব নোৱাৰে, নটিফিকেশ্যন জাৰি কৰিব নোৱাৰে। ইয়াৰ মাজতে আসাম গভৰ্ণমেণ্টে এটা মিছচেলেনিয়াছ কেছ ফাইল কৰিছে যোৱা 28 তাৰিখ, যে এই অৰ্ডাৰটো যিটো দিছে কোৰ্টে, এইটো অৰ্ডাৰটো মডিফাই বা চেঞ্জ কৰাৰ কাৰণে, ডেট ইজ ইলেকশ্যনটো পাতিব দিবৰ কাৰণে। আল্টিমেটলি আৰ্গুমেণ্টৰ টাইমত আসাম গভৰ্ণমেণ্টে এইটোৱে প্ৰেয়াৰ কৰিলে যে যিবিলাক এৰিয়াত কেছ হৈছে এইবিলাক এৰিয়া বাদ দি পেলাই বাকীকেইটা এৰিয়াত ইলেকশ্যনটো পাতিব দিব লাগে। তে কেছটো যিটো মিছ কেছ ফাইল কৰিছে, এই মিছ কেছটোৰ কপি 10-12টা কেছ হৈছে, তাৰ মাজত এজনে মাত্ৰ পাইছিলে, বাকী কোনেও পোৱা নাছিলে, যেনেকুৱা আমিও পোৱা নাই কপি। আমি কোৰ্টৰ তাতে প্ৰেয়াৰ কৰিছোঁ যে ঠিক আছে, আমাক কপিটো দিয়া হোক, আমি কপিটো পাই আমি পঢ়ি চাব লাগে যে যদি গোটেই বাকী এৰিয়াত যদি ইলেকশ্যন ডিক্লেয়াৰ কৰিলে আমাৰ যিবিলাক ইয়াত কেছ কৰিছোঁ সেইবিলাকত ইম্পেক্ট আহিব নেকি, কোনো ক্ষতি হ'ব নেকি, এনেকুৱা হ'ব নেকি যে পিছত এইবিলাক কেছে বেকাৰ হৈ যাব। কাৰণ কিছুমান জিপি আঞ্চলিক পঞ্চায়ত বা ZPC-বিলাক ইয়াতে কমপ্লেইনৰ ভিতৰত আছে, কেছৰ ভিতৰত আছে, সেইবিলাক যদি কোৰ্টে এলাও কৰে আৰু মডিফাই কৰে, চেঞ্জ কৰে, তে নেচাৰেলি গোটেই ডিষ্ট্ৰিক্টটো ইম্পেক্ট হৈ যাব। গোটেই ডিষ্ট্ৰিক্টটো ইম্পেক্ট হৈ যাব। এইবিলাক আমি অলপ চাই আমি অহা সোমবাৰে কোৰ্টক জনাম। তাৰ কাৰণে মহামান্য কোৰ্টে অহা সোমবাৰে আকৌ ডেটটো ফিক্স কৰিছে। আমাৰ পক্ষও শুনিব আৰু অসম চৰকাৰৰ পক্ষও শুনি এইটো ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।